মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিব গৈ আছোঁ দশম শ্ৰেণীৰ 2 নম্বৰ চেপ্টাৰ বহুপদ। ঠিক আছে, তে বহুপদ বুলি ক'লে আমি ক্লাছ 9ত আগত পাইছোঁ বহুপদ কি হয়। তে এতিয়া মই অলপ আকৌ কৈ দিছোঁ যে বহুপদ হ'ল এনে চলক আৰু ধ্ৰুৱক যেতিয়া লগ হৈ আমি কিছুমান পদ লিখোঁ, সেইবিলাক বহুপদ। ধৰা 2x + 5। ঠিক আছে, এইটোত x চলক ব্যৱহাৰ হৈছে, ইয়াত চলক হৈছে এইটো x চলক ন, বা অকল 5x লিখিছোঁ, এইটোত x টোক কয় চলক আৰু এইটো 5 টোক কয় ধ্ৰুৱক। ঠিক আছে, ইয়াত চলক আৰু ধ্ৰুৱক লগ লগাই যিবিলাক আমি পদ লিখোঁ সেইবিলাক কয় বহুপদ। ঠিক আছে, বহুপদৰ ভিতৰত যদি আমি এনেকৈ এটা লিখোঁ 5x, এইটো এক পদ। যেতিয়া আমি এইটোৰ লগত আকৌ কিবা এটা যোগ বা বিয়োগ কৰোঁ তেতিয়াহ'লে এইটো দ্বিপদ, দুটা পদ আছে দ্বিপদ। ঠিক আছে, যদি আমি এনেকৈ লিখোঁ x² + 3x - 2, ইয়াত এটা দুটা তিনিটা পদ, তেতিয়াহ'লে এইটো ক'ব ত্ৰিপদ। ঠিক আছে, এনেকৈ যোগ বা বিয়োগ চিহ্নৰ দ্বাৰা আমি যদি বিভিন্ন ধৰণৰ পদ লিখোঁ তেতিয়াহ'লে এইটোক ক'ব বহুপদ। ঠিক আছে, বহুপদ মানে বহুত পদ থাকিব, বহুপদত চব সোমাই যাব। ঠিক আছে, তাৰপিছত এই চলকৰ ঘাতৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ কিছুমান আকৌ নাম আছে। চলকৰ ঘাত যদি 1 হয়, ধৰা আমি লিখিছোঁ যে x + 2, ইয়াত চলকৰ ঘাত একো নাই মানে 1 আছে, তেতিয়াহ'লে এইটোক ক'ব ৰৈখিক। কি ক'ব? ৰৈখিক। ঠিক আছে, যেতিয়া চলকৰ ঘাত 2 হ'ব, x² - 5 এনেকৈ, তেতিয়াহ'লে হ'ব এইটো দ্বিঘাত। দ্বিঘাত তাৰমানে ঘাত 2 আছে আৰু 1 থাকিলে এইটো একঘাত নকয়, ৰৈখিক কয়। ঠিক আছে, আৰু এইটো যেতিয়া x³ লিখিছোঁ, এইটো ঘাত 3 আছে, চলকৰ ঘাত 3, এইটো হ'ব ত্ৰিঘাত। ত্ৰিঘাত। ঠিক আছে, তাৰপিছত আৰু আছিলে যে মাত্ৰা, বহুপদ এটাৰ মাত্ৰা কিমান, এইবিলাক তোমালোকৰ MCQত 1 মাৰ্কৰ আহিব পাৰে, সেইকাৰণে মই আকৌ মনত পেলাই দিছোঁ। ধৰা x² - 5x + 7, এই বহুপদটোৰ মাত্ৰা কিমান? মাত্ৰা কি হ'ব যে চলক যিটো থাকিব, চলকৰ ইয়াত একো নাই মানে 1 ঘাত 1, ইয়াত চলকৰ ঘাত 2, যিটো চবতকৈ বেছি হ'ব, 1 আৰু 2ৰ ভিতৰত 2টো বেছি, এইটোৰ মাত্ৰা হ'ব, এই বহুপদটোৰ মাত্ৰা হ'ব 2। মাত্ৰা মানে চলকৰ উচ্চতম ঘাত। ঠিক আছে, এই বহুপদটোৰ মাত্ৰা হ'ব মাত্ৰা সমান 2। ঠিক আছে, এইবিলাক তোমালোকে আগত পাইছাই। হ'ব, আকৌ কেতিয়াবা কোনটো কেতিয়া বহুপদ হয় নহয় এইটো পাইছিলা ক্লাছ 9ত, বা এনেকৈ প্ৰশ্ন থাকিব যে তলৰ কোনটো বহুপদ নহয়। 4টা অপশ্যন থাকিব, 3টা হয় আৰু এটা নহয়। এইটোত আমি জানো বহুপদ হ'বলৈ হ'লে চলকৰ ঘাত, এইটো চলক যিবিলাক থাকিব x, y, z, এইবিলাক চলকৰ ঘাতবিলাক পূৰ্ণ সংখ্যা হ'ব লাগে। পূৰ্ণ সংখ্যা কি আছিলে যে 0, 1, 2, 3 এইবিলাক পূৰ্ণ সংখ্যা আছিলে। বহুপদ হ'বলৈ এই চলকৰ ঘাতবিলাক পূৰ্ণ সংখ্যা হ'ব লাগে। ঠিক আছে, এতিয়া মই যদি লিখোঁ x⁻² - 2, এইটো বহুপদ হয়নে নহয়? এইটো নহ'ব, কাৰণ চলকৰ ঘাত কি আছে -2, -2টো পূৰ্ণ সংখ্যা নহয়। যিহেতু চলকৰ ঘাত পূৰ্ণ সংখ্যা নহয়, গতিকে এইটো বহুপদ নহয়। ঠিক আছে, এনেকৈ থাকিলে এইটো বহুপদ নহয়। ঠিক আছে, তাৰপিছত এনেকৈ থাকিলে √x, আমি জানো √xটো আমি কি লিখিব পাৰোঁ যে x⁻½ মানে 1/2, এইটো ভগ্নাংশ হিচাপে আছে, এইটো কিন্তু পূৰ্ণ সংখ্যাত ভগ্নাংশ নাই। ঠিক আছে, গতিকে এনেকৈ চলকবিলাক ৰুটৰ ভিতৰত থাকিলে এইবিলাক কি হ'ব? বহুপদ নহয়। ঠিক আছে, তাৰপিছত যদি চলকটো ভগ্নাংশৰ তলত থাকে, ধৰা এনেকৈ 1/x + 1, ঠিক আছে, মানে ভগ্নাংশৰ লব এইটো হৰত থাকে বা চলকটো তলত থাকে, তেতিয়া কি হ'ব? বহুপদ নহ'ব। ঠিক আছে, এইটো কেছতো এইটো বহুপদ নহয়। ঠিক আছে, বহুপদ নহয়, তাৰমানে চলকটো তলত থাকিলে এইটো ওপৰত লিখিলে x⁻⁻1। ঠিক আছে, ঘাতটো মাইনাছত গুচি যায়, গতিকে এইটো পূৰ্ণ সংখ্যা নহয়, গতিকে এইটো বহুপদ নহয়। ঠিক আছে, তাৰপিছত ইয়াত কৈছে বহুপদ এটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ। ঠিক আছে,
জ্যামিতিক অৰ্থ কেনেকুৱা যে এটা ৰৈখিক বহুপদৰ যেতিয়া আমি গ্ৰাফ আঁকো ৰৈখিক বহুপদ মানে ধৰা x + 5 যাৰ ঘাত 1 ঠিক আছে এনেকা গ্ৰাফ আঁকো সেইবিলাকৰ গ্ৰাফ সদায় এডাল সৰল ৰেখা হয় এনেকে সিধা সৰল ৰেখা হয় সেইকাৰণে সেইবিলাকক ৰৈখিক বুলি কয় ঠিক আছে মানে ৰেখা সিধা ৰেখা ঠিক আছে যেতিয়া আমি দ্বিঘাত বহুপদৰ গ্ৰাফ আঁকিম ধৰা x² - 2 তেতিয়াহ'লে আমাৰ এনেকে শেপ হয় ইউৰ নিচিনা ইউ বা এনেকে ঠিক আছে এইবিলাক কয় অধিবৃত্ত ঠিক আছে অধিবৃত্ত ঠিক আছে আৰু যেতিয়া কিউব x³ + 2 এনেকে ত্ৰিঘাত বহুপদৰ গ্ৰাফ আঁকো লেখ আঁকো তেতিয়াহ'লে এইটো সৰ্পিল আকৃতিৰ হয় সৰ্পিল মানে এনেকে হ'ব ঠিক আছে এনেকে হ'ব এরকম সর্পিল আকৃতি এটাকে সর্পিল ঠিক আছে এইটো হল বহুপদটাৰ শূন্যবোৰৰ জ্যামিতিক অৰ্থ তাৰ ভিতৰত আৰু এটা কথা যে আমি যেতিয়া আঁকিম এইটো ক্লাস 10ত পাইছা এইটো x অক্ষ এইটো y অক্ষ এইটো x ড্যাশ y ড্যাশ ঠিক আছে যেতিয়া আমি এটা গ্ৰাফ আঁকিম ধৰা এনেকে গ্ৰাফ এটা আঁকিছো এনেকে হৈছে ঠিক আছে আমি এই গ্ৰাফটো চাই কম যে এই গ্ৰাফটোৱে x অক্ষক কেইটা বিন্দুত কাটিছে ইয়াত কাটিছে আৰু ইয়াত কাটিছে দুটা বিন্দুত কাটিছে ঠিক আছে দুটা বিন্দুত কাটিছে তে এটা গ্ৰাফে এটা লেখে এটা বহুপদৰ লেখে x অক্ষক যিমানটা বিন্দুত কাটিব ইমানটা শূন্য থাকিব এই লেখটোৱে দুটা বিন্দুত কাটিছে কেইটা শূন্য থাকিব দুটা শূন্য থাকিব যদি আমাৰ লেখটো এনেকুৱা হয় এইটো x অক্ষ এইটো y অক্ষ এইটো x এইটো y যদি আমাৰ এনেকে কৰি এনেকে হয় তে কেইটা বিন্দু কাটিছে এইটো এটা এইটো দুটা এইটো তিনিটা তিনিটা বিন্দুত কাটিছে গতিকে এই বহুপদটোৰ কেইটা শূন্য থাকিব তিনিটা শূন্য থাকিব ঠিক আছে আগৰ বহুপদটোৰ কেইটা থাকিব দুটা শূন্য থাকিব ইয়াৰ তিনিটা শূন্য থাকিব ঠিক আছে এইটোৱে তাৰ পিছত এতিয়া আমি অনুকূলনী 2.1 ডিসকাস কৰিব পাৰো অনুকূলনী 2.1 ঠিক আৰু বহুপদক আৰু এটা কথা যে বহুপদক বহুপদক ইংলিশত কয় পলিনোমিয়ালস ঠিক আছে ইংলিশত কয় পলিনোমিয়ালসৰ এই প্ৰথম অক্ষৰ কি আছে পি আছে সেইকাৰণে বহুপদবিলাক আমি পি আখৰেৰে বুজাও কি আখৰেৰে পি আখৰেৰে বুজাও ঠিক আছে আৰু যদি x চলক ব্যৱহাৰ কৰি বহুপদ লিখো তেতিয়া লিখিম px = সাপোজ x + 5 px মানে পলিনোমিয়াল মানে বহুপদ আৰু ইয়াত x চলক ব্যৱহাৰ হৈছে গতিকে px ঠিক আছে যদি বহুপদটো y - 2 y দি লিখো চলক y দি লিখো তেতিয়া এটো py দি লিখিব পাৰিম py = y - 2 ঠিক আছে তে বহুপদবোৰ এনেকে px py এনেকে দি বুজায় ঠিক আছে তো অনুকূলনী 2.1 কি এক নম্বৰ প্ৰশ্ন কি কৈছে যে কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y = px ৰ লেখবোৰ তলৰ চিত্ৰ 2.10 এটো এবিলাক বিমানত দিয়া হৈছে প্ৰতিটো ক্ষেত্ৰতে px মানে বহুপদৰ কথা কৈছে বহুপদৰ শূন্যৰ সংখ্যা ওলোৱা এই মাত্ৰ মই কৈছোৱে যে এটা বহুপদৰ লেখে x অক্ষক যিমানবাৰ কাটিব ইমানটা শূন্য থাকিব এটা প্ৰথমটো এক নম্বৰটো যে এটো x অক্ষ এটো y অক্ষ ইয়াত x এইটো আমাৰ গ্ৰাফ লেখটো বহুপদৰ এতিয়া এই লেখটোৱে এই x অক্ষক কৰবাত কাটিছে নেকি কত কাটা নাই টাচে কৰা নাই গতিকে এটো শূন্য নাই ঠিক আছে এটো শূন্য এক নম্বৰটো শূন্য নাই বুলি কম এক্সাৰসাইজ 2.1 একৰ 1 বহুপদটো কি হ'ব শূন্য নাই ঠিক আছে পিছত 2 নম্বৰ কি কৈছে কেইটা বিন্দুত কাটিছে লেখটোৱে এটো x অক্ষক এটো গ্ৰাফটো লেখটোৱে x অক্ষক এটা বিন্দুত কাটিছে অকল ইয়াত ন অকল এটা বিন্দুত কাটিছে গতিকে কেইটা শূন্য থাকিব এটাই শূন্য থাকিব 2 নম্বৰ এটা শূন্য থাকিব
তাৰপিছত 3 নম্বৰটো এইটো কেইটা বিন্দু কাটিছে এইটো এটা এইটো দুটা এইটো তিনিটা এইটো গ্ৰাফটোৱে অকল x অক্ষক চাম y অক্ষত কেইবাৰ কাটিছে এইটো নাচাও x অক্ষত এটা এইটো দুটা আৰু এইটো তিনিটা কেইটা শূন্য থাকিব 2 নম্বৰত তিনিটা শূন্য থাকিব তিনিটা শূন্য ঠিক আছে 4 নম্বৰত কেইটা থাকিব 4 নম্বৰত এটা দুটা বিন্দু কাটিছে তাহলে দুটা শূন্য ঠিক আছে 5 নম্বৰত চোৱা এটা দুটা ইয়াত তিনিটা ইয়াত চাৰিটা বিন্দুত কাটিছে গতিকে 5 নম্বৰত চাৰিটা শূন্য থাকিব ঠিক আছে এই লেখটোৰ চাৰিটা শূন্য থাকিব বহুপদটোত তাৰপিছত 6 নম্বৰ কেইটা আছে এইটো এটা ইয়াত মাত্ৰ টাচ কৰিছে গতিকে এটাই হ'ব এটা দুটা আৰু এটা ইয়াতো কৰিছে টাচ তিনিটা কেইটা শূন্য তিনিটা শূন্য ঠিক আছে পিছৰ ক্লাছত আমি এইটো অনুশীলনী 2.2 ডিসকাস কৰিম তোমালোকে ভিডিওটো ভাল পালে লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ